হে গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। সকলোকে হহুৱাই ভাল পোৱা মোহন অৰ্থাৎ দীপজ্যোতি কেওটৰ এই মুহূৰ্তত আহি পৰিছে এটা ভয়ংকৰ খবৰ। মোহনৰ অনুৰাগীসকলে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যোৱাকালি আবেলি 3 বজাত গুৱাহাটী হেল্থ চিটি হস্পিটেলত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটক। চিকিৎসকৰ পৰীক্ষা নিৰীক্ষাত ধৰা পৰিছে যে জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট অৰ্থাৎ মোহনৰ হৃদৰোগত আক্ৰান্ত হৈছে বুলি, আৰু বৰ্তমান দীপজ্যোতি কেওট সংকটজনক অৱস্থাতে আছে। আপোনালোকে প্ৰাৰ্থনা কৰিব যাতে জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট সোনকালে সুস্থ হৈ আকৌ আমাৰ মাজলৈ ঘূৰি আহে। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।